আজি আমি এই পবিত্ৰ ক্ষণৰ পবিত্ৰ মুহূৰ্তত জনকল্যাণ যুৱক সংঘৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আমাৰ অতি মৰমৰ শিল্পী ৰাজীৱ শদিয়াদেৱৰ স্মৃতিত আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু উক্ত অনুষ্ঠানত আমাৰ গাঁৱৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে জনকল্যাণ যুৱক সংঘৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আমি এই কাৰ্য বিশেষকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰিছোঁ। আমি অত্যন্ত মৰ্মাহত হৈছোঁ, অত্যন্ত দুখ পাইছোঁ যে তেখেত আমাৰ মাজৰ পৰা খুব সোনকালে আঁতৰি যাবলগীয়া হ'ল। তেখেতে আমাৰ অসমীয়া সমাজৰ অসমীয়া জাতিৰ বিশেষকৈ জাতি মাটি ভেটিৰ কাৰণে যিখিনি গীত গাইছিল তাৰ গীতৰ প্ৰত্যেকটো কলিয়েই আজি আমাৰ অসমীয়া সমাজক ভবাই তুলিবলৈ শিকাইছে। যিবিলাক প্ৰকৃততে সত্য, সেই সত্য ঘটনাৰাজিক হৈ থকা সত্য ঘটনাৰাজিকেই তেওঁ গীতৰ মাজেৰে প্ৰকাশ কৰিছে। বিশেষকৈ যি কাতি বিহুত তেওঁ কাতি বিহু পতাৰ বিষয়ে কৈছে, কিন্তু বিশেষকৈ পথাৰত চাকি জ্বলা নাই। গৰু বিহু পতাৰ কথা কৈছে, কিন্তু আমাৰ গোহালিত গৰু নাই। ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হৈছে, কিন্তু অসমীয়া ভাষাৰ জ্ঞান যথেষ্ট কম হৈছে। গতিকে সেই কথাখিনিয়ে তেখেতে এইটোকে জনাব বিচাৰিছে যে অসমীয়া জাতি কোন দিশেৰে ধাৱমান হৈছে। গতিকে সকলোকে যাতে পুনৰ এবাৰ ভবাই তুলি তেখেতে অসমীয়া সমাজ জীৱনক আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছে যে আমি আকৌ সাজু হ'বৰ হ'ল। অসমীয়া জাতিটোৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে আমি আকৌ সাজু হ'বৰ হ'ল। গতিকে আমি তেখেতৰ মৃত্যুত মৰ্মাহত হৈছোঁ। আমি তেখেতৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ পৰিয়ালবৰ্গক ভগৱানে সুজ্ঞান সুবুদ্ধি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।